वेलकम टू यूट्यूब चैनल बंधुসকল मेट्रिक परीक्षार रिजल्टটো आसलते केতিয়া দিয়া হ'ব ফুল ডেট আপোনাক মই এইটো ভিডিওৰ জৰিয়তে জনাই দিম HSLC আতন্তে এবাৰ লাষ্ট আতন্তে মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰত আতন্তে লাষ্ট পৰীক্ষা চেণ্টাৰ লাষ্ট আতন্তে পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আৰু আপোনালোকৰ আতন্তে প্ৰতি বছৰে ইয়াৰ পিছত আতন্তে স্কুলত আতন্তে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আপোনাৰ হাই সেকেন্ডাৰী পৰীক্ষা মূল্যটো বেছিকৈ হ'ব আৰু এবাৰ লাষ্ট আৰু আপোনাৰ মেট্ৰিক পৰীক্ষাৰ আতন্তে ৰিজাল্টটো অতি সোনকালে দিয়া হ'ব আৰু আপোনালোকৰ আতন্তে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো সাধাৰণতে মই যেটো ডেট জনাই দিম ফিক্স ডেট হ'ব আৰু বহুতে ক'ব যে HSLC হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব সেই বিষয়ে মই জনাই দিম কিন্তু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো ইতিমধ্যে ৰণোজ পেগুনৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ দুবাৰ তিনিবাৰকৈ ঘোষণা কৰিলে ইতিমধ্যে আৰু মই আপোনাক কৈছিলোঁ আগতে যে এপ্ৰিল মাহতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিয়া হ'ব 100% বন্ধুসকল বহুতে মোক কৈছিল যে ৰিজাল্টটো দিয়া নহয় বহুত ধৰণৰ কথা কৈছিল বন্ধুসকল 100% ৰিজাল্টটো এপ্ৰিল মাহতে দিয়া হ'ব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে অতি সোনকালে 50,000 সাবস্ক্ৰাইব কমপ্লিট হৈ যায় আৰু সকলোক মই সাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো সাধাৰণতে 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা 9 বজাৰ দিয়া হ'ব 100% বন্ধুসকল 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা 9 বজাত আপোনালোকৰ HSLC সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ 3 লাখ প্লাস ল'ৰা ছোৱালীৰ ৰিজাল্টটো আহি যাব বন্ধুসকল আৰু মেথছৰ যিবোৰ সাধাৰণতে বেয়া হৈছিল বা মেথছৰ সকলো বেয়া হৈছিল আৰু বেলেগ প্ৰশ্ন আহিছিল বেলেগ সাবজেক্টৰ বা আপোনাৰ সিলেবাসৰ বাহিৰত প্ৰশ্ন আহিছিল এবোৰ সকলোকে মেথছত পাস কৰি দিয়া হ'ব 100% ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব সেই বিষয়ে মই আপোনাক জনাই দিম বন্ধুসকল আন এটা ভিডিওত আৰু ভালকৈ বুজাই দিম কেতিয়া দিয়া হ'ব আৰু 100% মই যিবোৰ ডেট জনাই দিওঁ এইবোৰ ডেট মতে ৰিজাল্ট দিয়া হয় আৰু সকলোক মই সাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ভিডিওটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে সকলোৱে গম পায় আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো 100% আপোনালোকৰ হাততে 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা ৰিজাল্টটো চাব পাৰিব 12-13টা ৱেবসাইট দিয়া হ'ব ৱেবসাইটখিনি মই আপোনাক ভিডিওৰ জৰিয়তে জনাই দিম বন্ধুসকল কোনো টেনচন নাই সকলোৱে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মেট্ৰিক পৰীক্ষাৰ সকলো ৱেবসাইট আপোনালোকৰ সাধাৰণতে ৰিজাল্টৰ আগত আপোনালোক মোৰ চেনেলৰ পৰা দিয়া হ'ব সকলোৱে সাপোৰ্ট কৰিব মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব সকলোৱে সাপোৰ্ট মোৰ আশীৰ্বাদ বিচাৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ